সমূহ দৰ্শকক নাৰায়ণ ভাটে পুনৰবাৰ নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ। দৰ্শকসকল, বৰ্তমান মই নাৰায়ণ ভাটে উপস্থিত আছোঁ সতলোক আশ্ৰম ধাননা ধামত কবিৰ প্ৰকট দিৱস উপলক্ষে সন্ত ৰামপাল গুৰুমহাৰাজৰ সান্নিধ্যত 628তম যি কবিৰ প্ৰকট দিৱস উদযাপন কৰিছে। আৰু সেই কবিৰ প্ৰকট দিৱস উপলক্ষে সতলোক আশ্ৰম ধাননা ধামৰ এই যি সুন্দৰ মানে মনোৰম দৃশ্য আপোনালোকে দেখিবলৈ পাইছে, আটক ধুনীয়াকৈ সজাইছে। এইটো মুখ্য মণ্ডপ হয় আৰু ইয়াত অগণন শ্ৰদ্ধালুক আমি আহি থকা দেখিছোঁ আৰু লগতে ঘৰলৈ গৈ থকাও আমি দেখিছোঁ। আৰু বহুতেই ইতিমধ্যে দূৰ দূৰণিৰ পৰা শ্ৰদ্ধালু আহি আছে আৰু যোৱাসকলে ঘৰলৈ গৈ থকা আমি দেখিবলৈ পাইছোঁ। যিহেতু লাখৰ তুলনাত শ্ৰদ্ধালু ইয়াত অহা যোৱা কৰি থকা আমি দেখিবলৈ পাইছোঁ। আমি কিছু ভকতৰ পৰা কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। নমস্তে জি। सत साहेब सर, क्या नाम है आपका? मोर नाम तो है विदुर दास। कहाँ से आए हैं सर? मैं अखमर पर आहिछु। सर, असम से आए हो, इतने दूर से यहाँ पे आए हो, कैसा लगा सर आपको? खूब ভাল লাগিছে ইয়াত আহি। হুজুৰ অসমৰ পৰা আহিছোঁ মই, অসমৰ শিৱসাগৰ চৰাইদেউ জিলাৰ পৰা। ইয়াত কবিৰ পৰমেশ্বৰ তেখেতৰ 628তম প্ৰকট দিৱস পালন কৰা হৈছে। সেয়েহে আমি অসমৰ পৰা ময়ে নহয় অকল, আমাৰ অসমৰ পৰা বহুতো সহস্ৰাধিক ভগত আত্মাই ইয়াত আহিছে। আৰু ইয়াৰ ব্যৱস্থাৰ বিষয়ে অলপ বুজাই কওকচোন আমাৰ শ্ৰদ্ধালুসকলক। যিহেতু আপুনি অসমৰ পৰা আহিলে, আমাৰ অসমৰ শ্ৰদ্ধালুসকলক অলপ বুজাই কওক কেনেধৰণৰ ব্যৱস্থা কৰিছে তিনিদিনীয়া কাৰ্যসূচীত। হয়, কাৰ্যসূচী বুলি ক'বলৈ গ'লে এনেকুৱা কাৰ্যসূচী আমি দেখা নাই বিশেষকৈ। আৰু এয়া আমাৰ গোটেইখিনি কাৰ্যসূচী হৈছে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ তত্বাৱধানত হৈছে। ইয়াত তিনিদিনীয়া কাৰ্যসূচী আছে। তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম কাৰ্যসূচীটো হৈছে 628তম যিটো প্ৰকট দিৱস, সেইটো পালন কৰা হৈছে। আৰু লগতে বহুতো ভব্য কাৰ্যক্ৰম আয়োজন কৰা হৈছে, যেনেকৈ মানে চকু চিকিৎসা শিবিৰ, দন্ত চিকিৎসা শিবিৰ আৰু ৰক্তদান শিবিৰ, তেনেকুৱা আৰু আছে দহেজমুক্ত বিবাহ, যাক মানে আমাৰ সন্ত ভাষাত মানে ৰেমেনি বুলি কয়, আৰু যৌতুক মুক্ত বিবাহ মানে। তাৰপাছতে আৰু আছে তেনেকুৱা ব্যৱস্থা যিখিনি মানে আমাৰ গুৰু মহাৰাজৰ তত্বাৱধানত সেইখিনি আয়োজন কৰা হৈছে। অন্য কি ব্যৱস্থা কৰিছে আমাৰ শ্ৰদ্ধালুসকলক বুজাই কওক। অকল এই সতলোক আশ্ৰম ধাননা ধামতে এই ব্যৱস্থা কৰিছে নে অন্য আশ্ৰমবিলাক যি সন্ত ৰামপাল গুৰুমহাৰাজৰ সান্নিধ্যত যিমানবিলাক আশ্ৰম আছে ভাৰতত, তাতো কিবা এনেধৰণৰ ব্যৱস্থা কৰিছেনে? আমাৰ ভাৰতৰ ভিতৰত মানে 11খন আশ্ৰমত তেনেকুৱা ব্যৱস্থা আজিৰ দিনটোতে 11খন আশ্ৰমত। আৰু অকল আমাৰ ভাৰতবৰ্ষতে নহয়, অন্য দেশ মানে বিদেশ বুলি ক'বলৈ গ'লে আমাৰ ধনুচা আশ্ৰমতো নেপালত আয়োজন কৰা হৈছে। 11খন আশ্ৰমত এনেকুৱা তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু আমি বিভিন্ন শ্ৰদ্ধালুৰ পৰা আমি জানিব পাৰিছোঁ, আমি তেওঁলোকক অনুভৱ যেতিয়া জানিব প্ৰয়াস কৰিছিলোঁ, তেওঁলোকে নিজৰ মত ব্যক্ত কৰিছে। ইয়াত থকা মেলাৰ বাবে যি ব্যৱস্থা, খোৱা বোৱাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া নিঃশুল্ক বুলি তেওঁলোকে আমাক নিজৰ মত ব্যক্ত কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আচলতে ইয়াত থকা মেলাৰ ব্যৱস্থা, খোৱা বোৱাৰ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া হয়নে? হয় হয়, এইখিনি যিমান যি ব্যৱস্থা আছে, থকা মেলাৰ পৰা আদি কৰি খোৱা বোৱা সম্পূৰ্ণ নিঃশুল্ক। যিকোনো ব্যক্তি আহি ইয়াত, অকল ভকতেই নহয়, সম্পূৰ্ণ মানে আমাৰ বিশ্বৰ যিকোনো ব্যক্তি আহি ইয়াত 3 দিনলৈকে ফ্ৰী হিচাপে খোৱা বোৱাৰ পৰা থকা মেলা সকলোবিলাক ফ্ৰী। আৰু এইটো আচৰিত কথা, আচলতে ইমান লাখৰ তুলনাত শ্ৰদ্ধালু আমি দেখিছোঁ, অগণন শ্ৰদ্ধালুৱে আহিছে। এনে কেনেকৈ সম্ভৱ ইমান লাখৰ তুলনাত শ্ৰদ্ধালুক 24 ঘণ্টা বিনামূলীয়াকৈ ভোজন মানে ব্যৱস্থা কৰাটো এটা আচৰিত কথা, ভাবিব লগা কথা বৰ্তমান সময়ত। এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো সম্ভৱ হৈছে আমাৰ গুৰুজীৰ দ্বাৰা, ঠিক আছে। আৰু পূৰ্ণ সন্ত, যিজন পূৰ্ণ সন্ত হয় তেওঁৱে এইবিলাক কাম কৰিব পাৰে। যিহেতু সন্ত ৰামপালজী মহাৰাজ হৈছে এজন পূৰ্ণ সন্ত। তেওঁ এতিয়া আমি তেওঁক ভগৱান স্বৰূপ বুলি মানো। যিহেতু 600 বছৰ আগতে কবিৰ পৰমেশ্বৰ আহিছিলে আৰু কবিৰ পৰমেশ্বৰে তেখেতে মিছা চিঠিত মানে তেখেতক ষড়যন্ত্ৰ কৰি মিছা চিঠি বিতৰণ কৰি দিছিলে যে কবিৰ চাহাবে 3 দিনলৈকে ভোজন কৰিব বুলি।
আৰু সেই চিঠি বিতৰণ কৰাৰ পাছতে কবিৰ পৰমেশ্বৰ যেহেতু আজি কবিৰ পৰমেশ্বৰ বুলি ক'লে আমাৰ সমাজে বা যিসকল ব্যক্তি আছে তেওঁলোকে কবিৰ চাহাবক পৰমেশ্বৰ বুলি নামানে তেওঁক মাত্ৰ সন্ত বুলি জানে বা কবিৰ এজন কবি বুলি জানে কিন্তু প্ৰকৃতাৰ্থে কবিৰ চাহাব এজন পৰমেশ্বৰ হয় তাৰ যিটো চেপ্টাৰ আছিলে সেই চেপ্টাৰটো মানে দবাই থোৱা আছিলে আৰু সেইবিলাক ক'ত আছে আমাৰ চাৰিবেদ আছে ঋগবেদ অৰ্থবেদ যজুৰ্বেদ সামবেদ এইবিলাকত সম্পূৰ্ণ কবিৰ চাহেব যে পৰমেশ্বৰ হয় তাৰ প্ৰমাণ আছে গীতা হওক বাইবেল হওক কোৰাণ হওক সকলোতে প্ৰমাণ আছে আৰু সেই কবিৰ পৰমেশ্বৰে তিনিদিনীয়া ভোজন মানে আয়োজন কৰিছিলে সেইটোৱে আজিৰ দিনত আজিৰ বৰ্তমান যুগত সন্ত ৰামপালজী গুৰু মহাৰাজে কৰি আছে আৰু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ আগতে কোন পন্থত আছিলে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিলে হয় ইয়াৰ আগতে মই প্ৰকৃতাৰ্থে এতিয়াও মই কবিৰ চাহাবকে মানি আছোঁ এতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক মানে দেখুৱাই দিলে পুস্তকৰ গ্ৰন্থৰ প্ৰমাণৰ সৈতে দেখুৱাই দিলে যে কবিৰ চাহাব ভগৱান বুলি আৰু তাৰ আগতো মই কবিৰপন্থীয়ে আছিলোঁ মই দামহাখেৰাৰ লগতে জড়িত মই কবিৰপন্থীয়ে আছিলোঁ আৰু আপোনাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আহিছেনে যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে লাভ পায় আৰু বিভিন্ন মানে ঘৰৰ যিবিলাক আৰ্থিক অৱস্থা মানে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায় বুলি এনেধৰণৰ মত ব্যক্ত কৰে আপোনাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আনিছেনে সন্ত ৰামপাল গুৰুমহাৰাজৰ আধ্যাত্মিক জ্ঞানে হয় ছাৰ আহিছে প্ৰথমটো হ'ল আধ্যাত্মিক জ্ঞান যিটো মই কবিৰপন্থী আছিলোঁ যিহেতু যেতিয়া মই জগতত আছিলোঁ কবিৰপন্থী আছিলোঁ মানে আমি সম্পূৰ্ণ জন্মৰ পৰাই কবিৰপন্থী আছিলোঁ ক'বলৈ গ'লে কিন্তু কোনোদিনে গম নাপালোঁ যে কবিৰ চাহেব পৰমেশ্বৰ হয় আৰু আজি মোৰ গুৰুজীয়ে সম্পূৰ্ণ শাস্ত্ৰ দেখুৱাই দি আঙুলি লগাই এনেকুৱা দেখুৱাই দিছে ইয়াত লিখা আছে যে কবিৰ চাহেব পৰমেশ্বৰ হয় তো সেইটো মোৰ প্ৰথম আধ্যাত্মিক জ্ঞান হ'ল যে কবিৰ চাহেব ভগৱান হয় আৰু দ্বিতীয়টো হৈছে মই শাৰীৰিক অলপ অসুখ ভুগি আছিলোঁ গুৰুজীৰ চৰণত অহাৰ লগে লগে মোৰ সেই শাৰীৰিক ব্যাধটো শেষ হৈছে আৰু মই সুস্থ আজি মই শাৰীৰিক সুখো লাভ পাইছোঁ মানে আপুনি অসমবাসী লোকক কি বাৰ্তা দিব বিচাৰে যিহেতু আপুনি অসমৰ পৰা ইমান দূৰৰ পৰা এই সমাগমত বিশাল সমাগমত ভাগ লৈ আপুনি ইয়ালৈ আহিলে অসমৰ পৰা আহি ইয়াত ভাগ লৈছে অসমবাসী লোকক কি বাৰ্তা দিব বিচাৰে মই আমাৰ অসমবাসী ৰাইজক কিনো বাৰ্তা দিম তেওঁলোকক মই হাত জোৰি প্ৰাৰ্থনাহে কৰিব পাৰিম যে তেওঁলোকে আমাৰ যিবিলাক শাস্ত্ৰ আছে গীতা হওক ভাগৱত হওক এইবিলাক ভালকৈ চাব লাগিব বাইবেলে হওক কোৰাণে হওক এইবিলাক চাই তেওঁলোকে ভাল ধৰণে যিহেতু বৰ্তমান শিক্ষিত সমাজ হৈ তেওঁলোকে ভালকৈ কিতাপখন পঢ়িব কিতাপখিনি পঢ়িলে তেওঁলোকে গম পাব যে আমি সত্য ভক্তি কেনেকৈ কৰিব লাগে বা আমি মানুহৰ জীৱনৰ মূল উদ্দেশ্যটো কি যেহেতু মানুহৰ জীৱন বাৰে বাৰে নাপায় এই মনুষ্য জীৱনটো দুৰ্লভ হয় গতিকে আমি মনুষ্য জীৱনত নিজৰ মানে যিটো সাৰ্থক হ'ব লাগে সেই সাৰ্থক কৰিবৰ কাৰণে আমি বেদ শাস্ত্ৰসমূহ পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰাৰ পাছতে আমি গম পাম যে আমি কিয় ভক্তি কৰিব লাগে আৰু কিয় সত্য ভক্তি কৰিব লাগে যিহেতু ভক্তিটো বিশেষকৈ আমাৰ সমাজত বহুতে ভক্তি কৰে কিন্তু সত্য সাধনা নহয় সত্য সাধনা কৰিলেহে আমাৰ দুখ ব্যাধিবিলাক দূৰ হ'ব ধন্যবাদ থাকিল ছাৰ সৎ সাহেব